নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকক আটাইকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটিলৈ আদৰিছো। যদি আপোনাৰ ৰাশি মীন হয় তেনেহলে এই ভিডিঅটো কেৱল আপোনাৰ বাবে। আজি আমি এই ভিডিঅটোত আলোচনা কৰিব কাৰণে গৈ আছো মীন ৰাশি মানুহৰ কেনেকুৱা হয় স্বভাৱ চৰিত্ৰ আৰু তেওঁলোকৰ গোপন ৰহস্য। সকলোবোৰ তথ্য এই ভিডিঅটোৰ মাধ্যমেৰে জানিবলৈ পাৰিব। হেহে ভিডিঅটো হেখলৈ চাব আশা থাকিল। তেনেহলে আহকচোন বন্ধু বান্ধৱীসকল পলম নকৰি ভিডিঅটোৰ মাজেৰে আমি গতি কৰোঁ। মীন ৰাশিৰ ৰজা হৈছে গ্ৰহ বৃহস্পতি। তেওঁলোকৰ মনত সদায় নতুন নতুন চিন্তা ভাৱনা চলি থাকে। কোৱা হয় যে এই ৰাশিৰ মানুহসকলে সাহিত্য সংগীত ছবি আকাৰ আকৃতি অভিনয় জগতত যথেষ্ট সফল হ'ব পাৰে। মীন ৰাশিৰ লোকসকলে আনৰ কষ্ট দেখিলে সহায় কৰিবলৈ আগবাঢ়ি যায়। তেওঁলোকৰ হৃদয়খন খুবেই কোমল হয় আৰু তেওঁলোক সহানুভূতি হয়। মীন ৰাশিৰ স্বামী গ্ৰহ হৈছে গুৰুৰ বৃহস্পতি। মীন ৰাশিৰ স্বামী গুৰু বৃহস্পতি। সেয়েহে এওঁলোকৰ বহুতো বুদ্ধিয়ক হয়। পঢ়া শুনাৰ ক্ষেত্ৰত বহুত ভাল হয়। এওঁলোকে যিমান কষ্ট কৰিলেও স্মাৰ্ট ৱৰ্ক কৰিলেও হাৰ্ড ৱৰ্ক কৰিলেও এওঁলোকৰ ভাগ্য খুব কম দেখা পোৱা যায়। মীন ৰাশিৰ মানুহসকলে সহজে আন মানুহক বিশ্বাস কৰি লয়। বিশ্বাস এটা এনেকুৱা বস্তু যাক এবাৰ ভাঙি গ'লে দ্বিতীয়বাৰ বিশ্বাস কৰিবলৈ খুবেই টান হয়। সেয়েহে মীন ৰাশিৰ মানুহসকলে সহজে আনক বিশ্বাস কৰি লয়। এই স্বভাৱৰ বাবে কেতিয়াবা তেওঁলোক আনৰ পৰা ধোকা পায় দুখ পায়। মীন ৰাশিৰ ব্যক্তিসকলে আনৰ প্ৰব্লেম সমাধান কৰোঁতেই দিনবোৰ গুচি যায় আৰু তেওঁলোকে আনক খুবেই কেয়াৰ কৰে। প্ৰিয় দৰ্শক কিন্তু আনৰ কাৰণে কৰোঁতে এওঁলোকে নিজকেই পাহৰি যায়। মই এক আত্মা, এই পৃথিৱীত অকলে যাম অকলে আহিছোঁ। সেয়েহে আনৰ কাৰণে কৰিবৰ আগতে নিজক কেয়াৰ কৰাটো খুবেই দৰকাৰ, নিজক বিশ্বাস কৰাটো খুবেই দৰকাৰ, নিজক যত্ন লোৱাটো খুবেই দৰকাৰ আৰু নিজৰ প্ৰব্লেমৰ কথাবোৰ চিন্তা কৰাটো খুবেই দৰকাৰ। নহ'লে কোনে বুজিব? আনৰ কথা ভাবিলেই নহ'ব, আগতে নিজৰ প্ৰতিও কেয়াৰ কৰাটো যত্ন লোৱাটো খুবেই দৰকাৰ। এওঁলোকৰ অন্তৰখন বহুতেই আঘাত দি থৈ যায় আৰু এওঁলোক বহুত আঘাত পায়। প্ৰেম ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হ'ব পাৰে তেনেকুৱা। মীন ৰাশি মানুহসকলে অতি কোমল হয়। আনৰ মনৰ কথা গভীৰভাৱে অনুভৱ কৰে আৰু কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ কৰে। ক'বলৈ গ'লে মীন ৰাশিৰ মানুহবোৰে এনেকুৱাই। কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ জনাবলৈ একেবাৰে নাপাহৰিবচোন বন্ধু বান্ধৱীসকল। আৰু যদি আপোনালোক আমাৰ ইউটিউব চেনেলটিলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আপোনাৰ অলপ মৰমে আপোনালোকক নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। তেনেহ'লে আহকচোন আমি আকৌ ভিডিঅ'ৰ মাজেৰে গতি কৰোঁ। এইবাৰ আহিছোঁ এওঁলোকৰ ব্যৱসায় ধন সম্পত্তি ভাগ্যৰ বিষয়ে আমি জানি লওঁ। মীন ৰাশিৰ মানুহসকলে প্ৰকৃতিভাৱে অৰ্থ উপাৰ্জনৰ পথ বিচাৰি পায়। এওঁলোকৰ ওপৰত যথেষ্ট পইচা থাকে কিন্তু সুখটো অলপ কমেই থাকে। এওঁলোকৰ ভাগ্য খুব কম দেখা পোৱা যায়। তেওঁলোকে আনৰ মানুহক দান কৰিবলৈ খুব ভাল পায়, সহায় কৰিবলৈ খুব ভাল পায়, আনক সহায় কৰিব বিচাৰে বেছিভাগ। ব্যৱসায়ৰ ক্ষেত্ৰত সঠিক সংগী আৰু উপযুক্তৰ পথ বাছি লয় তেন্তে সফল হ'ব পাৰিব। আৰু প্ৰেমৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আগতে নিজক বিশ্বাস কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত ৰোমান্টিক আৰু আত্মবিশ্বাসী হয় তেওঁলোক। যাক একবাৰ ভাল পায় তাক জীৱনৰ পৰা ভাল পায়ে থাকে, লাইফ টাইম পায়ে থাকে। কিন্তু যদি প্ৰেমত আঘাত পায় তেন্তে বহুদিন মনত কষ্ট পায় এওঁলোকে। বিবাহিতৰ জীৱনত সাধাৰণভাৱে সুখী হয় এওঁলোক যদিও সঠিক জীৱন সংগী পোৱা যায়। আমি যদি জীৱন সংগীটো সঠিক পোৱা যায় তেনেহ'লে প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ জীৱনটো ধুনীয়া হয়। সেয়েহে জীৱন সংগী যিমানেই ধুনীয়া নহওক কিয় বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে, নহয় জানো?
কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবচোন খং নকৰিব যি কম হসা কম ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব এওঁলোকৰ সময়ত যে টকা দৰকাৰ হ'ব এই কথাখাৰ কেতিয়াও ভাবিয়ে নাচায় পইচা হাতত আহিলে পইচা খৰচ কৰি দিয়ে হেহে পইচা সেভিং কৰাটো খুবেই দৰকাৰ আমি যদি 20000 30000 টকা টা ইনকাম কৰিছো তাৰ মাজত আমাৰ 35% 20% আমি নিজৰ স্বাস্থ্যৰ কাৰণে নিজৰ ভৱিষ্যতৰ কথা ভাবি কেনে আমি অলপ সেভিং কৰাটো খুবেই দৰকাৰ 30 বছৰৰ পাছত এওঁলোকে অলপ চিন্তা কৰে আনৰ সম্পত্তিৰ ওপৰত কেতিয়াও নজৰ নকৰে এওঁলোকে নিজৰ সম্পত্তি নিজে গঢ়ি তুলিবলৈ এওঁলোক বহুতেই উদ্যমী হয় আত্মবিশ্বাস হয় যেতিয়া টকা হাতলৈ আহে আগগুৰ ভাবি নাচায় ইউহি খৰচ কৰি দিয়ে হঠাৎ খৰচ কৰি দিয়ে বৰ খৰচ ধন আৰু এওঁলোকে খুব খৰধৰকে কাম কৰে আৰু ভাবি চিন্তি চাই নাথাকে কিন্তু কামটো হৈ যোৱাৰ পিছতে এওঁলোকে ভাবিব পায় 30 বছৰৰ পাছত উন্নতি কৰিব পাৰে কিন্তু এওঁলোকে 48 বছৰ পাছতহে অলপ ঠিক হয় এওঁলোকৰ স্বভাৱ চৰিত্ৰবোৰ মীন ৰাশিৰ সন্তানৰ ফালৰ পৰা ধন লাভ কৰিব পাৰে টকা ইনকাম কৰিলে নহব স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰে দৰকাৰ স্বাস্থ্য ভালে থাকিলেহে আমাৰ মনবোৰ ভালে থাকে হেহে মীন ৰাশিৰ ব্যক্তিসকলে সাধাৰণতে মানসিক চাপ সহজে পৰি যায় এওঁলোকে ডিপ্ৰেছন দুশ্চিন্তা নিগেটিভ চিন্তা পজিটিভ চিন্তাবোৰ লৈয়ে এওঁলোকৰ দিনবোৰ পাৰ হৈ যায় ভৱিষ্যতবোৰ পাৰ হৈ যায় ভৱিষ্যবাণী হৈ যায় এওঁলোকৰ ডিপ্ৰেছন টেনচন এইবোৰক লৈয়ে দিনবোৰ পাৰ হৈ যায় এইবোৰৰ কথা ভাবিয়ে তেওঁলোকে মানসিক অশান্তি পায় হেহে আমি প্ৰত্যেকজন ব্যক্তি হেপি থাকিবলৈ মানসিক শান্তিটো পোৱাটো খুবেই দৰকাৰ হেয়া লাগিলে আপুনি হক বা মই যিকোনো নিচাজাতীয় বস্তুৰ প্ৰতি আকৰ্ষণীয় হোৱাটো উচিত নহব নহলে আপোনাৰ স্বাস্থ্য ক্ষতি হ'ব পাৰে হেহে নিজৰ স্বাস্থ্য ভালে ৰাখিবলৈ আপুনি সদায় দৈনিক 8 লিটাৰ পানী খাব পাৰে আৰু নিচাজাতীয় দ্ৰব্য সামগ্ৰীৰ পৰা আপুনি বিৰত থাকিব যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় আপুনি ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব ভৱিষ্যতৰ কথা চিন্তা নকৰিলে কোনে কৰিব কওকচোন আপোনাৰ মন শক্তিশালী হ'বলৈ প্ৰত্যেক দিনে হনুমান চালিসা পাঠ কৰক মঙ্গলবাৰে আৰু শনি পূজা কৰিব পাৰে বহুত শুভ ফল পাব শনিবাৰে শনি মন্দিৰত যাই শনি পূজা কৰিব পাৰে কিন্তু বিশেষকৈ মঙ্গলবাৰে হনুমান চালিসা পাঠ কৰিলে আপোনাৰ মনবোৰ শক্তিশালী হৈ উঠিব জয় শ্ৰী ৰাম সংকট মোচন মহাবলী হনুমান আপুনি নিজৰ শক্তিক বিশ্বাস ৰাখক আৰু নিজৰ আত্মবিশ্বাস বৃদ্ধি পাবৰ বাবে যথেষ্ট কৰ্ম কৰি নিজৰ আত্মবিশ্বাস ৰাখি কৰ্ম কৰি যাওক তেনেহলে আজিলৈ ভিডিওটো সমাপ্ত কৰিছো বন্ধু বান্ধৱীসকল যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আকৌ পুনৰবাৰ নতুন ভিডিঅ আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল ধন্যবাদ